বৰভাগৰ বৰশীমলুৱাত ৪৮তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু হৰিনাম কীৰ্তনত আশীষ ল'লে ধৰ্মপ্ৰাণ ৰাইজে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে নলবাৰী বৰভাগৰ বৰশীমলুৱাত অনুষ্ঠিত হৈছে ৪৮তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু হৰিনাম কীৰ্তন। কাৰ্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা যজ্ঞৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। একেদৰে বেদমন্ত্ৰ উচ্চাৰণেৰে অনুষ্ঠিত হোৱা পূৰ্ণাহুতিত ধৰ্মপ্ৰাণ ৰাইজে বিশ্বশান্তি আৰু ৰাইজৰ মংগলৰ আশীষ কামনা কৰে। একেদৰে দুপৰীয়া সমূহীয়া মহাশান্তি প্ৰসাদ আৰু ভোগ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। সন্ধিয়া সংকীৰ্তন কাৰ্যসূচীৰ অন্তত দীপযজ্ঞ সম্বৰ্ধনা অনুষ্ঠান নাগাৰা নাম পৰিৱেশন কৰা হয়। নাগাৰা নামৰ পাঠিকা বৰষাৰাণী দাসৰ সংগীবৃন্দৰ সহযোগত নাগাৰা নাম পৰিৱেশন কৰি ধৰ্মপ্ৰাণ ৰাইজক আপ্লুত কৰি তোলে। আনহাতে নাগাৰা নাম প্ৰদৰ্শনেৰে সামৰণি পৰে বৰভাগৰ বৰশীমলুৱাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৪৮তম শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ আৰু হৰিনাম কীৰ্তন কাৰ্যসূচীৰ। বছৰৰ দৰে এইবেলো আমাৰ বৰপাৰ চুবুৰীত মহাবিষ্ণু যজ্ঞৰ আজি দ্বিতীয় দিন। আমাৰ দুদিনীয়া কাৰ্যসূচীৰে যজ্ঞ পালন কৰা হয়। গতিকে এই যজ্ঞত আমাৰ বৰশীমলুৱাৰ লগতে গোটেই সদাশাই ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ায়। লগতে আমি আশা ৰাখিছোঁ যজ্ঞ কমিটিৰ তৰফৰ পৰা যাতে এই মহাবিষ্ণু যজ্ঞৰ জৰিয়তে দেশৰ উন্নতি হয়, মহামাৰী কম হয় আৰু এই যজ্ঞ যাতে আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ আৰু অহা ২ বছৰ পিছত আমাৰ ৫০ বৰ্ষত ভৰি দিব এই মহাবিষ্ণু যজ্ঞই মাঘৰ ৫ তাৰিখ। গতিকে আমি আশা ৰাখিছোঁ ৰাইজৰ সহায় সহযোগিতা পাম, লগতে আমাৰ ৰাইজৰ যাতে মংগল হয় মই সেইটোৱে কামনা কৰিছোঁ। আজিৰ দিনৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আমাৰ চলি আছে, হৰে কৃষ্ণ চলি আছে। এতিয়া আমাৰ পুষ্পাঞ্জলি শেষ হ'ল, ভোগ বিতৰণ হ'ব আৰু সন্ধিয়া আমাৰ চাকি বন্তি আছে, আমাৰ টুপত ধনী আছে, তাৰ পিছাৰা নাম আমাৰ প্ৰদৰ্শনী হ'ব। গতিকে নাগাৰা নাম প্ৰদৰ্শনীৰ শেষত আমাৰ এই বছৰৰ কাৰ্যসূচী ইতি বুলি আমি ঘোষণা কৰিম আৰু এই মহাবিষ্ণুৰ যজ্ঞৰ যাতে সকলোৱে সুফল পায় সেইটো আমি কামনা কৰিছোঁ। বৰভাগৰ প্ৰতিবেদক বাৰ্তা এ টু জেড।